নমস্কাৰ এনালাইসিস 24x7 সমূহ দৰ্শকক আমি স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আলোচনা কৰিবলৈ লৈছো অসমৰ বনজ সম্পদৰ বিষয়ে। অসমৰ বনজ সম্পদ বুলি ক'লে আমি অসমৰ যিবোৰ শিল, বালি, গছ গছনি এই সকলোবোৰৰ কথা ক'বলৈ ওলাইছো। বাতৰি কাকতৰ পৃষ্ঠা যেতিয়া আমি উলিয়াও তেতিয়া প্ৰতিদিনে দেখা যায় নতুন নতুন বনজ সম্পদ ধ্বংসৰ নতুন নতুন বাতৰি। এইটো নতুন কথা নহয়। যি চৰকাৰেই হওক, কেৱল বৰ্তমানৰ চৰকাৰকে আমি দুখ জাপি দিব বিচৰা নাই। যি চৰকাৰেই হওক, চৰকাৰৰ নিৰ্দিষ্ট পৃষ্ঠপোষকতাতেই হওক কিংবা অন্যান্য চোৰাং ব্যৱসায়ীৰ গ্ৰাহত পৰিয়েই হওক, বনজ সম্পদ অসমৰ ধ্বংস হৈ আছে। বনজ সম্পদ ধ্বংস কৰাৰ মাজতে এটা চৰ্চিত বিষয় হৈ পৰিছে মধ্য অসমৰ শিল খননৰ এটা বিষয়। মধ্য অসমৰ শিল খনন কাৰ্য আজি বহুদিন ধৰি চলি আছে। ইয়াৰ বাতৰি ধাৰাবাহিকভাৱে বিভিন্ন মাধ্যমত সম্প্ৰচাৰিত হৈ আছে, বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাই আছে। এই সকলোবোৰ বিষয়ত আমি আজি কথা পাতিবৰ কাৰণে এই বিষয়টোৰ লগত সততে লাগি থকা এজন ব্যক্তি, তেখেত হৈছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়া। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছো। এতিয়া আমি তেখেতক চিনাকি কৰি দিছো। এয়া আপোনালোকৰ আগত প্ৰদীপ কলিতা। আমি পাতনি দীঘলীয়া নকৰো, আমি আলোচনালৈ আহিম। প্ৰদীপ কলিতা ডাঙৰীয়া, অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো। এতিয়া আমাৰ প্ৰশ্ন হ'ল, মধ্য অসমত অবৈধ শিল খননৰ ক্ষেত্ৰত উজনি অসমৰ দৰে জলপ্ৰলয় হোৱাৰ সম্ভাৱনা আছে নেকি? নহয়, এইটো আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। হয় এইটো উজনি অসমত যেনেকৈ নাগালেণ্ডত হয় শিল খনন আৰু কয়লা খননৰ পৰিৱেশত বা তেনে ক্ষেত্ৰত যি পৰিৱেশ হ'ল, সেই পৰিৱেশ আজি মধ্য অসমৰ বিভিন্ন অঞ্চলত যে নহ'ব এইটো আমি নুই কৰিব নোৱাৰো। বিশেষকে অসমৰ বন বিভাগক এজন বহিৰাজ্যৰ পৰা অহা এজন ব্যৱসায়ী, তেওঁ হৈছে R.S. গান্ধী। এই R.S. গান্ধীয়ে মধ্য অসমৰ বিভিন্ন স্থানত, বিশেষকে কাৰ্বি আংলং জিলাৰ পাৰ্কুট পাহাৰৰ পানীমৰা অঞ্চল আৰু জাগিৰোড পাহাৰ অঞ্চল, এই অঞ্চলবিলাকত তেওঁ অবৈধ হিচাপে যি শিল খনন কৰি সেই অঞ্চলৰ বনজ সম্পদ যি বিধ্বস্ত কৰিছে, এই ক্ষেত্ৰত অসম চৰকাৰৰ যি ভূমিকা ল'ব লাগিছিল R.S. গান্ধীৰ ওপৰত, আজিও সেই ভূমিকা তেওঁলোকে পালন কৰিব পৰা নাই, চৰকাৰ তথা বন বিভাগৰ বিষয়াসকলে। বিশেষকে চাওক, আজি আপুনি যদি পানীমৰা অঞ্চলত যায়, সেই কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী, সেই সীমান্তৱৰ্তীত পানীমৰাত যিবিলাক পাহাৰ আছে, সেই পাহাৰত 19টাকৈ শিলৰ কুঁৱৰী আছিলে। এই 19টা শিলৰ কুঁৱৰী যেতিয়া হাইকোৰ্ট হয়, সুপ্ৰিম কোৰ্ট হয়, হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে যে তাতে শিল খনন কৰিলে হয়তো নামনি অঞ্চলৰ পৰিৱেশ কোনোবা এটা দিন নহয় কোনোবা এটা দিনত পৰিৱেশ বিধ্বস্ত হ'ব। এই কথাখিনি জানি মহামান্য আদালতে সেই শিলৰ যিবিলাক কুঁৱৰী আছে, সেই কুঁৱৰীবিলাক বন্ধ কৰা এটা নিৰ্দেশ জাৰি কৰিছিলে। কিন্তু দুখৰ বিষয় যে তাতে যেতিয়া আমি হাইকোৰ্টৰ নিৰ্দেশনাখন যেতিয়া আমি চালো, চোৱাৰ পিছত আমি তাতে ডিফু, কাৰ্বি আংলং ডিফু যিটো DFO অফিচ আছে, তাতে আমি এখন RTI কৰিছিলো যে তাত কিমানটা শিলৰ কুঁৱৰী আছিলে, কিমানটা শিলৰ কুঁৱৰী বৰ্তমান চলি আছে আৰু কিভাৱে চলি আছে। আৰু তেতিয়া আমি তেওঁলোকে আমাক তথ্য দিছিলে, সেই তথ্যত আমি গম পালো তাত যে শিলৰ কুঁৱৰীবিলাক সম্পূৰ্ণ হিচাপে অবৈধ হিচাপে চলি আছে আৰু তাৰে 11টা শিলৰ কুঁৱৰী কিন্তু সম্পূৰ্ণ বন্ধ হৈ আছে। কিন্তু R.S. গান্ধী য'ত মহামান্য আদালতে এটা অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰাৰ পিছত
R.S. গান্ধী অৰ্থাৎ তেওঁৰ পুত্ৰ চৰণ গান্ধী কেনেকৈ তাত শিল খনন কৰি পেলাই তেওঁ কেঁচাই মেচিন চলাব পাৰে নাই, সেইটো এটা সাংঘাতিক প্ৰশ্ন কথা। কাৰণ পিছত আমি গম পালো যে তাৰ যিখন অটনমাছ কাউন্সিল আছে, অটনমাছ কাউন্সিলৰ লগত এটা বুজা-পৰা কৰি আৰু অসম চৰকাৰৰ বন বিভাগৰ লগত এটা বুজা-পৰা কৰি তেওঁ অবৈধ হিচাপে সেই পানীমৰা অঞ্চলত শিলৰ মানে খনন চলাই আছে। এতিয়া প্ৰশ্ন হ'ল যে সেই শিলবিলাক যে খনন কৰিছে তাৰ পৰা পৰৱৰ্তী সময়ত পৰিৱেশ কি হ'ব? আপুনি যদি সেই অঞ্চলত গৈ এতিয়া বৰ্তমান চাই গৈ আপোনালোকে নিশ্চয় গম পাইছে যে যোৱাকালি জাগিৰোডত যিবিলাক শিলৰ কুঁৱাৰী আছে, যি খনন, যি ডাঙৰ ডাঙৰ পুখুৰী সদৃশ্য কৰি পেলাইছে, সেইবিলাকে জাগিৰোড অঞ্চলৰ নামনি অঞ্চল এটা সময়ত যে বান বিধ্বস্ত হ'ব সেইটো শংকা কৰি যোৱাকালি এখন প্ৰতিবাদী সভা মহিলাৰ সকলে কৈছে জাগিৰোডত। আৰু তাতে আমাৰ তাৰ স্থানীয় তথা বিধায়ক আৰু বৰ্তমানৰ তেওঁ কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সেই প্ৰতিবাদী সভাত তেওঁ উপস্থিত হৈ তেওঁ আপোনালোকৰ সংবাদ মাধ্যমত তেওঁ কৈছে যে কথাটো হয়, নোহোৱা নহয়। তাত যে পুখুৰী সদৃশ্য হৈছে, ডাঙৰ ডাঙৰ পুখুৰী হৈ গৈছে সেই শিলৰ কুঁৱৰীবিলাকত, তাত ডাঙৰ ডাঙৰ পানী তাত বৰ্তমান জমা হৈছে। সেই গোটেই কথাখিনি পীযুষ হাজৰিকাই কালি স্বীকাৰ কৰিছে আৰু স্বীকাৰ কৰি তেওঁ কৈছে যে এইবিলাক সম্পূৰ্ণ হিচাপে বন্ধ কৰা ব্যৱস্থা কৰিম জাগিৰোড অঞ্চলত। কিন্তু এতিয়া বনমন্ত্ৰীগৰাকীৰ ভূমিকা কি? সেইটো ডাঙৰ কথা। আজি কৃষি মন্ত্ৰীগৰাকীয়ে গৈ কৈছে। মাজতে কৈছো বনমন্ত্ৰীয়ে মাজতে আপোনাৰ অনুষ্ঠান কৰি তেওঁলোকে এটা চমক দিছিলে ফৰেষ্ট বিষয়াসকলৰ লগত যে কোনো ধৰণৰ অবৈধ কাম নহ'ব। কিন্তু ইমান ডাঙৰ এটা ঘটনা মধ্য অসমৰ বিশেষকৈ নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত চলি আছে, এই ঘটনা কি বনমন্ত্ৰী জ্ঞাত নহয় নেকি? চাওক, বনমন্ত্ৰী মহোদয়ক আৰু অসমৰ মুখ্য বন সংৰক্ষক মহোদয়ক আমি দুইজনকে এই গোটেই যে এটা সময়ত যে নামনি অঞ্চলটো যে এটা বিপৰ্যয় হ'ব আৰু বিপৰ্যয়ৰ সংকেত নমাই আনিছে R.S. গান্ধীয়ে, এই গোটেইখিনি আমি তথ্য সহকাৰে আমি মুখ্য বন সংৰক্ষক আৰু বনমন্ত্ৰীগৰাকীক আজিৰ পৰা 25 দিন মানৰ আগতেই আমি তেওঁক স্মাৰক পত্ৰ দি জনাইছো। আৰু স্মাৰক পত্ৰ দি জনাই আমি বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাইছো। আৰু বাতৰি পৰিৱেশন কৰাই তাৰ যিবিলাক অবৈধ হিচাপে খনন হৈ আছে আৰু অবৈধ চালান অবিহনে ভুৱা চালানেৰে R.S. গান্ধীয়ে নিতৌ 100-150 শিল তাৰ পৰা বিভিন্ন স্থানলৈ তেওঁ কঢ়িয়াই আছে। এই গোটেই বস্তুখিনি বাতৰি পৰিৱেশনৰ দ্বাৰা আমি বনমন্ত্ৰীগৰাকীক অৱগত কৰাই আছো। আৰু তেখেতে এটা হোৱাটছএপ নম্বৰ দিছিলে, আমি প্ৰতিটো বাতৰি তেখেতৰ হোৱাটছএপ নম্বৰত আমি দি আছো। কিন্তু আজি পীযুষ হাজৰিকাই গৈ যিটো ভূমিকা গ্ৰহণ কৰিছেগে প্ৰতিবাদী সভাত গৈ, আজি মহিলাসকল ওলাই আহিবলৈ বাধ্য হৈছে। R.S. গান্ধীৰ যি উৎপাত, R.S. গান্ধীয়ে যি উৎপাত লগাইছে, R.S. গান্ধীয়ে অবৈধ শিল খনন কৰি পেলাই আজি শিৱসাগৰৰ দৰে পৰিৱেশ কৰিবলৈ ওলাইছে। সেই ক্ষেত্ৰত জাগিৰোডৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ সকলো মহিলা যোৱাকালি ওলাই আহিছে। আৰু একেই কাৰ্বি আংলং আৰু নগাঁও সীমামূৰীয়া R.S. গান্ধীয়ে পানীমৰাত যি পৰিস্থিতি কৰিছে, সেই ক্ষেত্ৰতো যে আহি থকা দিনত তাৰ মহিলাসকল, দুইখন জিলাৰ মহিলাসকল ওলাই নাহিব তাক আপুনি নুই কৰিব নোৱাৰে। কাৰণ তাতো জাগিৰোডৰ দৰে একেই পৰিৱেশ R.S. গান্ধীয়ে কৰিছে। কাৰণ এনেকুৱা কিছুমান তাত যন্ত্ৰ নিছে, সেই যন্ত্ৰবিলাকৰ দ্বাৰা তললৈকে একেবাৰে খান্দি পেলাইছে, তাতে কম্পন সৃষ্টি হয়। আৰু তাতে আৰু এটা ভয়ানক কথা আপোনাক কওঁ, পানীমৰা 1, পানীমৰা 2, পানীমৰা 3, পানীমৰা 4, পানীমৰা 5 এই তিনিটা কুঁৱাৰীত
কাষত হুম। আমাৰ তাতে বৃহৎ বৃহৎ গাঁও আছে আছে আৰু তাত মানুহ শিল পৰি মৰিছে মৰিছে বাতৰি পাইছো যেতিয়া আপোনাৰ মাইনিং হৈছে হুম ব্লাষ্টিং হৈছে তাতে শিল আহি মানুহৰ গাত পৰি মৰিছে আৰু এতিয়াও তাত সেই অঞ্চলৰ গাঁওবিলাকত যেতিয়া তাত ব্লাষ্টিং কৰে আৰু তেতিয়া সেই ব্লাষ্টিঙৰ পাথৰবিলাক আহি মানুহৰ ঘৰত পৰে সেই ফটো পৰ্যন্ত সেই ভিজুৱেল পৰ্যন্ত বনমন্ত্ৰীক আমি দিছো হুম। আৰু সেই পানী মৰা সেই অঞ্চলটোত এটা সময়ত হাতীৰ ঘৰ আছিলে হুম। তাতে হাতীসকল বসবাস কৰিছিলে হুম। আৰু সেই অঞ্চলত যেতিয়া RS গান্ধীয়ে কুঁৱেৰি দি দিলে ব্লাষ্টিং হ'বলৈ ধৰিলে মাইনিং হ'বলৈ ধৰিলে তেতিয়া সেই অঞ্চলৰ পৰা হাতীবিলাক আহি জনাঞ্চলত প্ৰৱেশ কৰিছে আৰু জনাঞ্চলৰ সময়ত হাতী আৰু মানুহৰ এতিয়া সংঘাত হ'বলৈ ধৰিছে গতিকে এনে অৱস্থাত বনমন্ত্ৰীগৰাকী আজিও তেওঁ চকু মুদি আছে আৰু RS গান্ধীয়ে কি কৰিছে RS গান্ধীয়ে ডিফু বন বিষয়া পাৰ্কুপ পাহাৰৰ বন বিষয়া নগাঁৱৰ বন বিষয়া এক বৃহৎ পুঁজিৰে তেওঁ কিনি ৰাখিছে RS গান্ধীয়ে যাৰ কাৰণে আজিৰ প্ৰেক্ষাপটত আজিৰ দিনটোত আজি বন বিভাগে RS গান্ধীক নাকি লগাব পৰা নাই আৰু যাৰ কাৰণে আহি থকা দিনবোৰত এই বন বিষয়াসকলৰ কাৰণে আৰু অসম চৰকাৰৰ বন মন্ত্ৰীৰ কাৰণে হয়তো নামনি অঞ্চলৰ এটা ভয়াৱহ পৰিৱেশ হ'বলৈ গৈ আছে আৰু আমি চিন্তিত হৈছো মানে উজনিৰ দৰে যে হ'ব সেইটো আমি চিন্তিত হৈছো আৰু সেইটো হ'ব যে 100% খাটাং RS গান্ধীৰ উপৰিও আৰু কোনো চক্ৰ জড়িত আছে নেকি মূল মাষ্টাৰ মাইণ্ড কোন ইয়াত RS গান্ধী পৰিচালনা কৰা আমাৰ চৰকাৰ বিলাকৰ কোনোবা ৰাজনীতিবিদ ইয়াৰ লগত জড়িত আছে কাৰণ যদি কোনোবা ৰাজনীতিবিদ জড়িত নাথাকে তেতিয়াহ'লে হাৰিয়ানাৰ পৰা আহি RS গান্ধীয়ে ইমান সাহস কৰিব নোৱাৰে এই শিল খনন কৰিবলৈ মানে আপুনি কোৱাৰ RS গান্ধীৰ নাম কাম কাৰবাৰ নামটো হৈছে RS গান্ধী কাম কাৰবাৰ হৈ আছে আপোনাৰ অসম চৰকাৰখনৰ কোনোবা ৰাজনীতিবিদ গতিকে এইটো তদন্ত কৰক তদন্ত কৰিলে কোন ৰাজনীতিবিদ বা ৰাজনীতি নেতাই তেওঁৰ লগত থাকি পেলাই RS গান্ধীক মানে এই বৃহৎ মানে কামখিনি কৰিবলৈ দি পেলাই আছে সেইটো তদন্ত কৰক অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ এই আজি অনুষ্ঠানটোৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু বনমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছো আপুনি অতি শীঘ্ৰে এটা তদন্ত দিয়া ব্যৱস্থা গ্ৰহণ কৰক আচ্ছা এই যে RS গান্ধীৰ যিটো মানে শিল খনন এই খননটোতো বৈধ নহয় বৈধ নহয় মোৰ প্ৰশ্নটো শেষ হোৱা নাই বৈধ নহয় যেতিয়া বৈধ নহয় ইতিমধ্যে আপুনি এটা অনুষ্ঠান বোধহয় বনমন্ত্ৰীৰ চাইছে তেওঁ চৰকাৰী কৰ চৰকাৰী ৰাজহ ফাঁকি দিয়াৰ ক্ষেত্ৰত বৰ মানে কঠোৰ হোৱা যেন লাগিছে কিন্তু RS গান্ধীয়ে যে এইবোৰ কাম কৰি আছে চৰকাৰী ৰাজহ ফাঁকি দিয়া হোৱা নাই নে এই ক্ষেত্ৰত বনমন্ত্ৰীৰ ভূমিকা কি আপোনালোকে কিবা পাইছে নেকি আমি বনমন্ত্ৰীগৰাকীয়ে যেতিয়া এইবিলাক ঘোষণা কৰিছিল যে কোনো মানে বেপাৰীয়ে ৰেভিনিউ ফাঁকি দিব নোৱাৰিব আমি ডিজিটেল সিস্টেম কৰিম কিন্তু ডিজিটেল সিস্টেম যেতিয়া কৰিব তেতিয়া বেপাৰী বিলাকে আৰু কুঁৱাৰী বিলাকে আৰু সুবিধা পাব আপুনি চাওক RS গান্ধীয়ে অসম চৰকাৰত বছৰত প্ৰায় 1000 কোটি টকা ৰাজহ ফাঁকি দি আছে GST ফাঁকি দি আছে কেনেকে ফাঁকি দি আছে শিলৰ কুঁৱাৰী আছে কাৰ্বি আংলঙত আৰু নগাঁও জিলাৰ দি ট্ৰেন্সপৰ্টেশ্যন হয় নগাঁও জিলাৰ মাজেৰে শিলৰ ট্ৰেন্সপৰ্টেশ্যন হয় আচ্ছা তেওঁ ডিমা হাছাও চালান আনিছে ডিমা হাছাওতো তেওঁ কুঁৱাৰী নাই কুঁৱাৰী আছে কাৰ্বি আংলঙত
কাৰ্বি আংলঙত গতিকে ডিমা হাছাওৰ চালান তেওঁ কেনেকে ব্যৱহাৰ কৰিছে, এইটোতো সাংঘাতিক দুৰ্নীতি। সেই চালানো চাগে আপোনাৰ মানে এটা চালানৰ ফটো ষ্টেট কপি টেম্পাৰিং কৰি বনাই লোৱা চালান চাওক হ'ব তাত চাগে। ডেট চেঞ্জ কৰি ডেট দিছে। চেঞ্জ কৰি বনাই লোৱা চালান হ'ব। তাতে চাওক আপোনাৰ আমি যেতিয়া RTI কৰি তথ্যবিলাক আনো, আমি বিভিন্ন ছেটেলাইট সংবাদ মাধ্যমত বৰ্তমান সেই বাতৰিটো পৰিৱেশন হৈয়ে আছে। আমি তাত যিবিলাক ভুৱা চালান, আমি ভুৱা চালানবিলাক স্পষ্টকে দেখাই দিছো যে এই ভুৱা চালানৰ পৰা বছৰত আমি হিচাপ কৰি চালো যে অসম চৰকাৰৰ ৰেভিনিউ ফাঁকি দি আছে 1000 কোটি টকা। আমি গোটেই ভুৱা চালানবিলাক যেতিয়া আমি হিচাপ নিকাচ কৰিলো, গতিকে তথাপিতো RS গান্ধীৰ ওপৰত এতিয়ালৈকে চৰকাৰৰ নজৰ পৰা নাই। এইটো কাৰণেই পৰা নাই যে RS গান্ধীয়ে বন বিভাগটো গোটেই বন বিভাগটো কিনি ৰাখিছে, যাৰ কাৰণে মানে RS গান্ধীক এটা নমু লৰাব নোৱাৰে চৰকাৰে। আৰু RS গান্ধীৰ টকা আমাৰ সন্দেহ হৈছে, আমি কিমান দূৰ সত্য আমি নাজানো, যে RS গান্ধীৰ এই 2 নম্বৰী টকা, এই টকা আমাৰ সন্দেহ হৈছে যে দিছপুৰলৈ আহে। আৰু দিছপুৰলৈ অহাৰ কাৰণে আজি RS গান্ধী এই যে অবৈধ শিল খনন বন্ধ কৰিব পৰা নাই, আৰু অবৈধ হিচাপে ডেইলি শ ডাম্পাৰ গাড়ী যে গৈ আছে বিনা চালানত। আপুনি চাওক, আজি কেইদিনমানৰ আগত আমি স্পটত গৈছো, এটা ছেটেলাইট সংবাদ মাধ্যম লগত লৈ আমি উটমাৰী বুলি এখন জেগা আছে, এইখিনি আমাৰ নগাঁও ডিষ্ট্ৰিক্ট পৰে, সামগ্ৰী সমষ্টি। হয়, এতিয়া ব্ৰহ্মপুৰ সমষ্টি, তেতিয়া সামগ্ৰী সমষ্টি আছিলে। উটমাৰী গেটত আমি বহি লৈছো। উটমাৰী গেটত বহি যেতিয়া RS গান্ধীৰ ডাম্পাৰ বিলাক আহিছে, তেতিয়া আমি তাত চেক কৰিছো, আৰু তাতে গেটত থকা ফৰেষ্টাৰ এজনকো আমি লগত লৈছো। আচ্ছা, তেতিয়া ডাম্পাৰৰ ড্ৰাইভাৰে আমাক কৈছে, আমি কলো যে আপোনালোকৰ আজিকালিতো ডিজিটেল চালান দিয়ে কওকচোন। ড্ৰাইভাৰে কৈছে আমাকতো চালান দিয়া নাই। ৱেট লিষ্টখন দিয়কচোন, আপোনালোকৰ ৱেট কিমান আছে, সেইটো নাই। নহয়, ৱেটটো দিছে। আচ্ছা, আৰু এখন গাড়ীত আমি এখন চালান পালো, প্ৰায় 10খন গাড়ী যোৱাৰ পিছত 11 নম্বৰ গাড়ীখনত এখন চালান পালো, তেওঁ মোবাইলত লৈ আহিছে, ফটো মাৰি। মোবাইলত আমি যেতিয়া চালো যে মোবাইলত যিমান CM মানে পাথৰ আছে, ৱেট লিষ্টত সিমান CM পাথৰ নাই। যদি ৱেট লিষ্টত 10 CM আছে, চালানখনত আছে 12 CM, মানে 2 CM কে তেওঁলোকে দুৰ্নীতি কৰিছে চালানৰ বাহিৰে। গতিকে এই এনেধৰণে RS গান্ধীয়ে দুৰ্নীতি কৰি অসম চৰকাৰৰ ৰাজহ ফাঁকি দি আছে, যাৰ কাৰণে অসম চৰকাৰে আজি লাখ লাখ কোটি টকা ধাৰ কৰিবলগীয়া হৈছে। যদি এই ৰাজহবিলাক যদি অসম চৰকাৰলৈ আহিল হয়, তেতিয়াহ'লে আজি অসম চৰকাৰে এই লাখ লাখ কোটি কোটি টকা কেতিয়াও ধাৰ কৰিব নালাগে। আজি এছাম লোকক পুঁজিপতি কৰিছে অসম চৰকাৰৰ বন বিভাগে, আৰু বাকীখিনি জহেনামে যাব দিছে অসম চৰকাৰে। কেনেকে জহেনামে যাব দিছে, যে কাইলৈ যদি সেই শিলৰ খনিবিলাকত মই আগৰ প্ৰতিবেদন কোৱাৰ দৰে শিৱসাগৰত যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশটো যদি হয়, তেতিয়াহ'লে জগৰীয়া কাক কৰিম? আমি জগৰীয়া কৰিব লাগিব কাৰ্বি আংলং অট'নমাছ কাউন্সিল, অসম চৰকাৰ, কাৰ্বি আংলং DFO আৰু মুখ্য বন সংৰক্ষক আৰু নগাঁও জিলাৰ DFO, সম্পূৰ্ণ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব যদি শিৱসাগৰৰ দৰে গতি হয়। ইয়াত কথা এটা কৈছো, এই যে চালানৰ কথাটো যিটো আহিলে, এতিয়া আপোনাৰ এখন বাহন আছে, আপোনাৰ বাহনখনৰ নাম্বাৰ মাৰি দিয়াৰ লগে লগে গম পোৱা যায় বাহনখন কাৰ, ইয়াৰ ইনচুৰ আছে নে নাই, ইয়াৰ আপোনাৰ কি পলিউশ্যন ঠিক আছে নে নাই, ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ভেলিডিটি কিমান, গোটেই কথাখিনি জানো। ডিজিটেলৰ যুগ, এইখিনি কৰিছে।
বন বিভাগত কিয় এই সংস্কাৰটো হ'ব পৰা নাই চাওক, এতিয়ালৈকে? এটা চালান নাম্বাৰ থাকে, নিশ্চয় চালানৰ চালান নাম্বাৰ থাকে, আৰু এই চালান নাম্বাৰ থকাত এই চালান নাম্বাৰটো যদি আজিকালি চবেই মানে এণ্ড্ৰইড মোবাইল ইউজ কৰে আৰু তাত ইণ্টাৰনেট থাকে, চালান নম্বৰটো মাৰি দিয়াৰ লগে লগে এই চালানটো বৈধ নে অবৈধ সেই কথাটো, এই টেম্পাৰিং চিষ্টেমটো নাথাকে, যাৰ ফলত চৰকাৰৰ মানে বৃহৎ ৰাজহৰ ক্ষতি হৈছে। আৰু এই বৃহৎ ৰাজহৰ ক্ষতি হোৱাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে নিমাত এইটো কৰিব পাৰে, ইচ্ছা কৰিলে চৰকাৰে কৰিব পাৰে, চব কৰিব পাৰে, কিন্তু কৰা নাই। কিন্তু ইয়াত কাৰণ সেইটো কৰিবলৈ গ'লে তেওঁলোকৰ কমিশ্যনটো নাপাব। ইয়াত আপুনি এই বিষয়টোত কি বুলি ভাবে? এইটো চাওক, আজি সেইখিনি কৰিলে আজি 1000 কোটি টকা কোনো কাৰণত বছৰত লছ নহয়, কাৰণ সেইখিনি কৰাটো বন বিভাগে নিবিচাৰে। কাৰণ সেইখিনি কৰিবলৈ গ'লে বন বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকৰ পকেট গৰম নহ'ব, পকেট গৰম নহয়। আৰু 2 নম্বৰত হৈছে দিছপুৰীয়াত যিসকল ৰাজনীতিবিদ আছে তেওঁলোকৰ পকেট গৰম নহ'ব, আৰু সেইকাৰণে তেওঁলোকে সেই চিষ্টেমটো কৰিব বিচৰা নাই। কিন্তু বৰ্তমান বনমন্ত্ৰীগৰাকীয়ে সেই চিষ্টেমটো কৰাৰ এটা চেষ্টা চলাইছে। তেওঁ আকৌ কৈছে যে আমি গেট দিম, গেট দিলেতো আৰু দুৰ্নীতি হ'ব, গেটততো আৰু দুৰ্নীতি হ'ব, এইটো মানে সিন্ডিকেট হ'ব। আৰু এতিয়া আপুনি চাওক যে আৰ.এছ. গান্ধীয়ে কি কৰিছে, আৰ.এছ. গান্ধীয়ে ডিমা হাছাও চালান আনিছে, ডিমা হাছাও চালান আনি কাৰ্বি আংলঙৰ শিল সৰবৰাহ কৰি আছে। সেইটো কি বন বিষয়ে দেখা নাই নেকি? আৰু এটা শুনক, তেওঁলোকৰ ডাম্পাৰ বিলাকৰ যিবিলাক নম্বৰ, চালান বিলাকত ডিমা হাছাওৰ পৰা যিবিলাক চালান দিছে, সেই চালান বিলাকত তেওঁলোকৰ কুৱেৰিত যিবিলাক ডাম্পাৰ আছে সেয়া কিন্তু নম্বৰ নাই, নম্বৰ নিমিলে। সেইবিলাক বেলেগ ক্লাৰ্কৰ নম্বৰ দি আনিছে চালান বিলাকত। আমাৰ তথ্য আছে, আমাৰ হাতত চালান আছে। সেয়া সেইকাৰণেতো ক'লো ডিজিটেল চিষ্টেমটো হ'লেতো, কিন্তু ডিজিটেল চিষ্টেমটো তেওঁ কি কৈছে যে মানুহে বনমন্ত্ৰীয়ে কোৱাৰ ধৰণে মানুহে যাতে চালানটো নিজে নিজে ল'ব পাৰে, কিন্তু এই কথাটো কোৱা নাই যে চালান নম্বৰটো মাৰি সৰ্বসাধাৰণে বা কোনো প্ৰকৃতি প্ৰেমীয়ে বা কোনো মানে সচেতন ব্যক্তিয়ে চালানটো যাতে কম্পিউটাৰত গৈ পেলাই বা মোবাইলত গৈ তাৰ ৱেবছাইটত গৈ পেলাই চালান নম্বৰটো দিয়াৰ লগে লগে যাতে এই চালানটো বৈধ নে অবৈধ সেই ডিজিটেল কৰাৰ কথাটো কোৱা নাই, সেইটো কোৱা নাই, সেইটো কথা কোৱা নাই। সেইটো কৰিলেতো কমিশ্যনটো নাপাব নহয় মানুহবিলাকে, বৰমূৰীয়াসকলে কমিশ্যনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব লাগে, সেই চিষ্টেমটো কৰা নাইতো। গতিকে এতিয়া আৰু এটা চাওক আপুনি, এই যে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ইয়াত জড়িত আছে। যেতিয়া শিলকুৱাৰীৰ পৰা গাড়ীবিলাক ওলাই আহিব তেতিয়া ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ এটা দায়িত্ব আছে যে তেওঁলোকে প্ৰকৃতাৰ্থ সেই গাড়ীখন হয়নে নহয়, নাই বেলেগ গাড়ী চালান কাটি এই গাড়ী আনিছে, সেইখিনি কিন্তু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে চাব, আৰু ৱেটটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে চাব যে কিমান CM ৰোডত মাল আনিব লাগে, সেইটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে চাব। কিন্তু নগাঁও জিলাৰ দ্বিতীয়টো ভূমিকাই নাই ক্ষেত্ৰত। নগাঁও জিলাৰ দ্বিতীয় মানে শুই আছে, টোপনি গৈ আছে। এই গোটেই বস্তুবিলাক আৰ.এছ. গান্ধীয়ে কি কৰিছে, ট্ৰেন্সপৰ্ট, ফৰেষ্ট গোটেইবিলাক তেওঁ কিনি লৈছে। তাৰমানে এইটো আমি আৰ.এছ. গান্ধীৰ কথাটো ক'বলৈ যাওঁতে প্ৰথমতে আৰ.এছ. গান্ধীক মই মোৰ ফালৰ পৰা ইমান দোষাৰোপ নকৰোঁ, কাৰণ এই ক্ষেত্ৰত আৰ.এছ. গান্ধীক সহযোগিতা আমাৰ মানুহে কৰিব লাগিব, আৰ.এছ. গান্ধীক সহযোগিতা আমাৰ মানুহে কৰিব লাগিব। আৰু তেওঁ যদি সহযোগিতা নকৰে, বাহিৰৰ পৰা অহা মানুহজনে এই গোটেইখিনি তেওঁতো জানে ক'ত মেনেজ কৰিব, আপোনাৰ গাড়ীখন এই ৰাস্তাত গ'লে কিমানটা স্পীড ব্ৰেকাৰ আছে, আৰু স্পীড ব্ৰেকাৰত কেনেকে চলাব লাগিব আপুনি নিশ্চয় জানে, সেইখিনি মেনেজ কৰিছে। গতিকে তেওঁক কোনোবাই ৰঙা দলিচা পাৰি দিবই লাগিব। এতিয়া এই ৰঙা দলিচা পাৰি দিয়া মানুহজনে আমি উন্মোচন কৰিব। আৰ.এছ. গান্ধীৰ অবৈধ কুৱেৰিবিলাকৰ ওপৰত আমি যেতিয়া মুখ্য বন সংৰক্ষক মহোদয়ক আমি মেম'ৰাণ্ডাম দিছিলো, তাৰপিছতে কোনো ৰিজাল্ট নোহোৱাত আমি তেওঁক লগ কৰিব গৈছিলো, কিন্তু দুৰ্ভাগ্য তেওঁক লগ নাপাই আমি CCF-ক পালো। কাৰণ কাৰণ আমি ভাবিলো কি যে CCF-লৈ আহিব কাগজখন, CCF-ক যেতিয়া আমি লগ পালো, CCF ডাঙৰীয়া আমাক যিটো মন্তব্য দিলে আপুনি কোৱাৰ দৰে যে তেওঁক ৰঙা দলিচা পাৰি দিয়া কোনোবা ব্যক্তি আছে, তেতিয়া তেওঁ ক'লে যে আমি দিলো, আমাৰ হাত ভৰি বন্ধা। কোনে বান্ধিলে? এতিয়া আমি সুধিলো কোনে বান্ধিলে, বোলে দিছপুৰীয়াই।
আপোনালোকে দিছপুৰত লাগক। তেখেতে স্পষ্টকৈ আমাক কৈছে যে আপোনালোকে দিছপুৰত লাগক, দিছপুৰত আপোনালোকৰ আগত তেতিয়াহে অবৈধ খনন বন্ধ হ'ব। এতিয়া দিছপুৰত কাক লাগিম? এতিয়া দিছপুৰত লাগিবলৈ হ'লে বনমন্ত্ৰীগৰাকীক ক'ব লাগিব আমি। এতিয়া বনমন্ত্ৰীক ক'লো, কিন্তু বনমন্ত্ৰীয়েতো আজিলৈকে আৰ এছ গান্ধীৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আপুনি চাওক, তাতে MK যাদৱ আছে, আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী, ফৰেষ্টৰ স্পেচিয়েল ছেক্ৰেটাৰী হ'ল MK যাদৱ। MK যাদৱে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে নে নালাগে? MK যাদৱক RS গান্ধীক সুবিধা দিয়াৰ কাৰণে MK যাদৱৰ ৰিটায়াৰমেণ্টৰ পিছতো, MK যাদৱ এজন ৰিটায়াৰমেণ্ট অফিচাৰ, ৰিটায়াৰমেণ্টৰ পিছতো MK যাদৱক স্পেচিয়েল ছেক্ৰেটাৰী কৰি থৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টত স্কুলত। বোলে ৰিটায়াৰমেণ্ট মানুহ এজনে RS গান্ধীৰ ওপৰত কিবা একশ্যন ল'ব নেকি? কেতিয়াও নলয়। তেওঁ লুটি পুটি খাবৰ কাৰণে ৰিটায়াৰৰ পিছত আকৌ যোগদান কৰিছে চাকৰিত। গতিকে MK যাদৱক আমি বাৰে বাৰে দাবী কৰিলো যে এইটোৰ ওপৰত ব্যৱস্থা লওক। MK যাদৱকতো আজিলৈকে খামাত নিদিলে। অৰ্থাৎ CCFে যিটো কথা কৈছে সেইটো সঁচা কথা। অৰ্থাৎ দিছপুৰত গোটেই মানে RS গান্ধীয়ে সব কিনি থৈ দিছে, কিনি থৈছে বিষয়াসকলক, দিছপুৰৰ বিষয়াসকলক। গতিকে সেইকাৰণে RS গান্ধীয়ে যিমান কোটি চৰকাৰৰ লছ নহওক কিয় বা ৰাইজৰ লছ নহওক কিয় তেওঁ ডেমকেয়াৰ কৰি তেওঁ অবৈধ খনন চলাই আছে। পানীৰ এই পাৰ্কো পাহাৰ, তাৰপিছত পানীমৰা পাহাৰৰ মানে যিবিলাক খনন কাৰ্যবিলাক চলি আছে, এই কাৰ্যবিলাকৰ পৰা এতিয়া নামনি অঞ্চলত ইয়াৰ প্ৰভাৱ নপৰিবনে? নিশ্চয় পৰিব। এই বিষয়ে বিশ্লেষণ কৰকচোন। চাওক, আজি পাহাৰৰ পৰা যিবিলাক গাড়ী নামাই আছে, সেই গাড়ীবিলাকে আমাৰ নামনি অঞ্চলৰ যিবিলাক ৰাস্তা, সেই ৰাস্তাবিলাক শেষ কৰি পেলাইছে, পুখুৰী সদৃশ্য কৰি পেলাইছে। বৰ্তমান সময়ত চাহ বাগান বিলাক শেষ কৰি পেলাইছে, কাষত চাহ বাগান বিলাক শেষ কৰি পেলাইছে, ওচৰৰ গাঁও বিলাক শেষ কৰি পেলাইছে। আৰু ইয়াৰ পিছত কি হ'ব, মই অথনি কোৱাৰ দৰে সেই খনন যেতিয়া গৈ পানীলিয়াত পাই যাবগৈ, পানীলিয়াত পোৱাৰ লগে লগে তাৰ পৰা কি হ'ব, সেই কুঁৱাৰী স্ফুৰণ হ'ব, জলবিস্ফোৰণ হ'ব। আৰু জলবিস্ফোৰণ যেতিয়া হ'ব, তাৰ কাষত নদী আছে, সেই পানী গৈ নদীত পৰিব। সেই নদী পানী আহি নামনি অঞ্চল যেনেকৈ আমাৰ চামগুৰি, উদমাৰী, তাত প্ৰায় 40-50খন গাঁও আছে কাষত, জলপ্ৰলয় হোৱাটো 100% খাটাং। গতিকে এই ভৱিষ্যত কথাখিনি চৰকাৰে অন্ততঃ চিন্তা কৰিব লাগে। আজি এখন চৰকাৰে চেছ কৰি থৈ যাব, কিন্তু সেই মানুহখিনিতো শেষ কৰিব দিব নোৱাৰো। চৰকাৰে শেষ কৰিলে বুলি আমি শেষ কৰি হৈ যাম নেকি? কাৰণ তাত মোৰ জন্ম গাঁও, সেই চামগুৰিত মোৰ জন্ম গাঁও। মই সদায় পৰিৱেশ দেখি আছো, RS গান্ধীয়ে যি পৰিৱেশ তাত কৰি আছে সদায় মই চকুৰে দেখি আছো। আৰু দেখি থাকি আমি চৰকাৰক অৱগত কৰিছো। আজি নহয়, আজি 1 বছৰ ধৰি RS গান্ধীয়ে যি পৰিৱেশ বিনষ্ট কৰিছে, এই পৰিৱেশৰ ওপৰত 1 বছৰ ধৰি আমি লাগি আছো, কিন্তু চৰকাৰ নিমাত। আমি বাধ্য হৈছো, মানে চৰকাৰেও RS গান্ধীৰ পৰা কোটি কোটি টকা কমিশ্যন লৈছে। আপুনি কথাখিনি কৈছে, কিন্তু তাৰ মাজত মই আৰু এটা কথা আপোনাক সুধিম। অকল RS গান্ধীয়ে কৰ ফাঁকি সেইটোৱে নহয়, মানুহৰ যাতায়াত ব্যৱস্থা, মানুহৰ মানে পৰিৱেশ, স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে। যিবিলাক ৰাস্তা ঘাট, মাজতে আমি বহুকেইটা বাতৰি কৰিছো যে RS গান্ধীৰ শিল খননৰ গাড়ীয়ে ডাম্পাৰবিলাকে গোটেই ৰাস্তা শেষ কৰি দিয়ে। চৰকাৰে ৰাস্তা বনায় আৰু সেই শিল খননৰ গাড়ীবিলাক ডাম্পাৰে গৈ পেলাই পাব্লিক ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, চামগুৰি সমষ্টিতে পাব্লিক ওলাই আহিছে, ওলাই আহি পেলাই প্ৰতিবাদ কৰিছে। তাৰ বাতৰি আমি কৰিছো। সেই প্ৰতিবাদৰ নেতৃত্ব মই লৈছো। মই তাত 4বাৰকৈ প্ৰতিবাদ কৰিছো।
এবাৰ তাত পথ অৱৰোধ কৰি তাৰ গাড়ী গোটেই বন্ধ কৰি দিছোঁ। তাৰপিছতো চৰকাৰে গা লৰা নাই। এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ। যিহেতু এটা মোৰ দৃষ্টিত এটা ক্ৰাইম, এটা অপৰাধ, চৰকাৰৰ ৰাজহ ফাঁকিটো এটা ডাঙৰ অপৰাধ। যদি প্ৰকৃততে ৰাজহ ফাঁকি দিয়া হৈছে আৰু শিল খননটো এটা ডাঙৰ আতংকৰ বিষয়, মানুহ আতংকিত হ'ব। কাৰণ আজি যিটো উজনি অসমৰ ঘটনা হৈছে, সেই ঘটনাৰ পৰা মানুহ আতংকিত হৈছেই। আৰু ইয়াত যদি এনেধৰণৰ শিল ঘটনা হয়, আপুনি কোৱাৰ দৰে মৰিগাঁৱত যেনেকৈ মহিলাসকল ওলাই আহিছে, মানুহ আতংকিত হৈ ওলাই আহিছে। গতিকে এই গোটেই ঘটনাখিনিৰ পৰা মানুহ সাৰিবলৈ হ'লে এতিয়া আপুনি চৰকাৰকে বা মানুহক কি বুলি ক'ব আপোনাৰ ফালৰ পৰা? যিহেতু বিষয়টোৰ লগত আপুনি বহুত দিন ধৰি লাগি আছে, মই জানো, আৰু এটা ছেটেলাইট চেনেলতো আপোনাৰ এই বিষয়ে বাতৰি প্ৰকাশ পাই আছে, মই নিজে দেখিছোঁ। নহয়, চাওক, যিখিনি সময়ত মহামান্য আদালতৰো তেওঁ আইন ভংগ কৰিছে, মহামান্য আদালতৰ আইন ভংগ কৰিছে, মহামান্য আদালতৰ আইন কাৰ্বি আংলং অট'নমাছ কাউন্সিলে ভংগ কৰিছে, অসম চৰকাৰে ভংগ কৰিছে, কেৱল মাত্ৰ RS গান্ধীক সুবিধা কৰি দিয়াৰ কাৰণে। এনে অৱস্থাত আমি চৰকাৰতো কৈ আছো, বন বিভাগকতো আমি কৈ আছো, এতিয়া আমি কি কৰিম? আমিতো বিকল্প ৰাস্তা ল'ব লাগিব ৰাইজে। আমি এতিয়া এটা বিকল্প ৰাস্তা লৈছো, সেইটোৱে সুধিব বিচাৰিছো যে আমি আইনগত হিচাপে আৰু সংগ্ৰাম হিচাপে আমি যাব লাগিব। আমি যদি চৰকাৰে RS গান্ধীৰ পানীমৰা এই অবৈধ শিল খনন বন্ধ নকৰে, আমি চামগুৰি, উটমাৰী, চাপানালা, যিমানখিনি আমি 40-50খন গাঁও আছো, এই গাঁৱৰ গোটেই ৰাইজ একত্ৰিত হৈ আমি RS গান্ধীৰ কোৱালি আমি বন্ধ কৰিম। 1 নম্বৰ। 2 নম্বৰ হৈছে RS গান্ধীয়ে যিহেতু GST ফাঁকি দিছে, এইটো অপৰাধ, ফাঁকি দিছে ভুৱা চালানেৰে, আৰু যিহেতু তেওঁ প্ৰকৃতি ধ্বংস কৰিছে, এই প্ৰকৃতি ধ্বংস আৰু ভুৱা চালান এই গোটেইখিনি লৈ আমি যি কলিকতাত আমাৰ গ্ৰীণ ট্ৰিবিউনেল কোৰ্ট আছে, তাত আমি আইনী পক্ষে এখন যুঁজ কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। এইটো এটা ভাল চিন্তা কৰিছে। কাৰণ আইনী প্ৰক্ৰিয়াই যদি যুঁজ কৰি এইবিলাক বন্ধ কৰা নাযায়, তেতিয়াহ'লে আহি থকা দিনবোৰত সেই 50-40খন গাঁৱৰ যে এটা ভয়ানক পৰিৱেশ হ'ব, এইটো সঁচা কথা। আৰু যিহেতু চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা নলয়, আৰু যদি চৰকাৰে ব্যৱস্থা লয়, তেতিয়াহ'লে আমি চৰকাৰক সহযোগ কৰিম, চৰকাৰৰ লগত থাকিম, থাকি পেলাই আমি সেই ব্যৱস্থাখিনি আমি ৰাইজেও কৰিম, ৰাইজে চৰকাৰক সহায় কৰিম। আৰু যদিহে চৰকাৰে নকৰে, তেতিয়াহ'লে এই দুটা পন্থা আমি ল'বলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু কৰিব লাগিব, ৰাইজৰ স্বাৰ্থত সেইখিনি আমি কৰিব লাগিব, বৃহত্তৰ ৰাইজৰ স্বাৰ্থত। অকল 50খন গাঁও নহয়, তাতে আপোনাৰ ডিজুমিছা এখন নৈ আছে, সেই নৈখন বিয়পিব। ডিজুমিছাত যেতিয়া পানীটো পৰি যাব, ডিজুমিছাত পানী পৰি যোৱাৰ লগে লগে সেই অঞ্চলৰ অৰ্থাৎ নগাঁও সেই পানীটো গৈ কলঙত পৰিব। সেই কলঙৰ পানীটোৱে কি কৰিব? গোটেই মধ্য অসম সামৰি ল'ব, মধ্যমুখত ফ্লাড হৈ যাব। এই গোটেই বস্তুবিলাক আমি চিন্তা চৰ্চা কৰিছোঁ। চৰকাৰে যদি চিন্তা কৰা নাই, সেই চিন্তাখিনি আমি কৰিছোঁ। ভৱিষ্যতৰ কথাখিনি, এই ভৱিষ্যতৰ কথাখিনি আমি চিন্তা কৰিম। কাৰণ আজি বিজেপি চৰকাৰ আছে, কাইলৈ নাথাকিবও পাৰে, ৰাইজে জাক বহাব, সেয়ে চৰকাৰ হ'ব। গতিকে আমি ৰাইজে চিন্তা চৰ্চা কৰিব লাগিব, আৰু ৰাইজে চিন্তা চৰ্চা কৰি ৰাইজে সিদ্ধান্ত লৈ ভৱিষ্যতৰ যিটো কাৰ্যপন্থা সেইবিলাক আমি ল'ম, আৰু ভৱিষ্যতে যাতে এইবিলাক নহয় তাৰ বাবে আমি ৰাইজে চিন্তা চৰ্চা কৰিম। বৰ সুন্দৰ, আৰু বিষয়টো বৰ গুৰুত্বপূৰ্ণ বিষয়, আৰু এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপুনি যথেষ্ট আমাৰ প্ৰশ্নকেইটাৰ উত্তৰ দিলে। আপোনাৰ ইমান যথেষ্ট কাম থকাৰ মাজতো আজি আহি আমাক সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শক,
এয়া আছিল মধ্য অসমৰ শিল মাফিয়াৰ অবৈধ শিল খননৰ এক বিশেষ প্ৰতিবেদন। আজি আমাৰ মাজত অতিথি হিচাপে আহি প্ৰদীপ কলিতা ডাঙৰীয়াই যিখিনি কথা ক'লে এই বিষয়ে আপোনালোকে নিশ্চয় শুনিছে আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে ৰাইজ সজাগ হ'ব লাগিব। চৰকাৰে দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। অকল চমক দিলে নহ'ব, বনমন্ত্ৰীগৰাকীয়ে অকল চমক দিলে নহ'ব, ডিজিটেলৰ যুগত ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব লাগিব আৰু ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি সকলো দুৰ্নীতি ৰাজহ ফাঁকিৰ কাম বাস্তৱত বন্ধ কৰিব লাগিব, মুখেৰে নহয়, বাস্তৱত বন্ধ কৰিব লাগিব আৰু সমাজখনক অন্ধকাৰ ভৱিষ্যতৰ পৰা আঁতৰাই আনিব লাগিব। এই গোটেইখিনি কথা কৰিবৰ কাৰণে আমি বন বিভাগ, বন মন্ত্ৰী, অসম চৰকাৰক আহ্বান জনাই আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।